এইবিলাক হৈছে মিয়া মানুহ। কিমান কষ্ট কৰি কাম কৰি আছে, 38 ডিগ্ৰী চেলচিয়াছ ৰ'দত কাম কৰি আছে। এইবিলাক হৈছে আচলি মিয়া মানুহ, কষ্ট কৰা মানুহে হৈছে মিয়া মানুহ। চাওকচোন কিমান ৰ'দত কাম কৰি আছে। কাম কৰা মানুহবিলাকে মিয়া মানুহ। কাম কৰি খালে একোই অসুবিধা নেই, হালাল। কাম কৰি খোৱা মানে হালাল। যিজনে কাম কৰি খায় তো হালাল খায়, যিজনে বেলেগৰ পইচা খায় সেইজনে হালাল নহয়, হালাল নাখায়, বেলেগৰ পইচা খায়। কাম কৰা মানুহবিলাকে মিয়া মানুহ। কিমান কষ্ট কৰি কাম কৰি আছে চাওকচোন, সৰু সৰু ল'ৰা কিমান কষ্ট কৰি পাটা চিলাই আছে। উঠাই লৈ খাবি, তেতিয়াহে গম পাব, নোপোৱা হবি যে মানুহ কষ্ট কৰা পইচা এনে লৈ খালে কোনোৱে বুজি নাপায়। তেতিয়া বড় বেমাৰ হোৱা গায়িকা নহয়। এইটো গংগাধাৰ নদী, নদীৰ কিনাৰতে পাৰ ধৰি আছে। চাওকচোন কিমান দূৰত পাৰ ধৰি আছে, 38 ডিগ্ৰী চেলচিয়াছ কিমান ৰ'দত কাম কৰি আছে। এইবিলাক হৈছে কাম কষ্ট কৰা মিয়া মানুহ। কষ্ট কৰি ভাল চোৰ ডাকাতটো সকলোৰে ধৰ্মত আছে, চোৰ ডাকাত সকলো ধৰ্মতে আছে, চোৰ যিজন তাৰ কোনো ধৰ্ম নাই, চোৰ ডাকাত যিজন তাৰ কোনো ধৰ্ম নাই। এজন ধৰ্মৰ মানুহে হ'ব নোৱাৰে চোৰ ডকাইত কৰা মানুহ। যিবিলাক গুণ্ডা চোৰ ডকাইত কৰে, মানুহক খুন কৰে, এইবিলাক কোনো ধৰ্মতে থাকিব নোৱাৰে। চাই হিন্দু হওক, চাই মুছলিম হওক, চাই খ্ৰীষ্টান হওক, কোনো ধৰ্মতে তাক অনুমতি দিয়া নাই যে তই চোৰ কৰিবা, তই ডাকাতি কৰিবা, মানুহক খুন কৰিবা। এইবিলাক কোনো ধৰ্মতে নাই। গতিকে সকলোৱে কাম কৰক, এই চিন্তা কৰি ভিডিওটা ভালো লাগলে শেয়ার আর সাবস্ক্রাইব করে দিন।